নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। অসমত দেখিবলৈ পোৱা গৈছে যে জাষ্টিছ ফৰ জুবিন, সকলোৱে জাষ্টিছ বিচাৰিছে। এতিয়া কথা হ'ল কি, মোৰ মনলৈ অহা কিছুমান প্ৰশ্ন সেইবোৰ মই ক'বলৈ বিচাৰিছোঁ। জুবিনৰ ঘটনাটো ঘটিছে ছিংগাপুৰত। তাত সাগৰত গৈছে, সাঁতুৰিছে, কিবা কিবি কৰিছে, এইবিলাক কৰিছে। সঞ্জীৱ নাৰায়ণ তেখেতৰ সংবাদমেলখন মই চালোঁ। সেইখন চায়ো মোৰ কিবা কিবি প্ৰশ্ন আহিছে, এইবিলাক মই কৈ আছোঁ। তেওঁ কৈছে যে মই ছিংগাপুৰ এইকাৰণে গ'লোঁ, মোৰ কিতাপ এখন আছে, কিতাপখন মই তাত মানে মোক যেতিয়া শ্যামকানু মহন্তই মানে ফোন কৰি ক'লে যে নৰ্থ ইষ্ট ফেষ্টিভেলত আহিবা নেকি, তেতিয়া মই ক'লোঁ যে মোৰ এখন কিতাপ আছে, কিতাপখন যদি তাত উন্মোচন কৰিবলৈ সুবিধা কৰি দিয়া তেতিয়াহ'লে মই যাব পাৰোঁ। তো শ্যামকানুৱে ক'লে ঠিক আছে, হ'ব, আমি সুবিধা কৰি দিম। তেওঁ এইটোও কৈছে যে তাত মানে বিভিন্ন দেশৰ মিনিষ্টাৰ, চিফ মিনিষ্টাৰ এইবোৰ মানে আহিব। তো তেওঁ ভাবিলে কি, সেইবোৰৰ ওচৰত যদি মই এইখন কিতাপ উন্মোচন কৰি দিওঁ অসমৰ কাৰণে ভাল হ'ব। সেইখিনি ক'লে, তেওঁ ৰেকৰ্ডেড কৈছে, তেওঁ যি কৈছে সেইটো ৰেকৰ্ড আছে। এতিয়া কথা হ'ল কি, তেওঁ কৈছে যে মই একো গমেই নাপাওঁ, সাগৰত গৈছে সেইটোও মই গম নাপাওঁ, সাগৰত গৈ কিবা হৈছে সেইটোও মই গম নাপাওঁ। মোক মানে শ্যামকানুৱে ফোন কৰিলে, একদম সৰু সৰু মাতেৰে কৈছে যে সঞ্জীৱ, যোৱাচোন, জুবিনৰ বোলে কিবা হৈছে, মোলৈ ফোন আহিছে, মই যাব নোৱাৰোঁ, মই মানে মিটিঙত আছোঁ, মই থকা মিটিংখনত মিনিষ্টাৰ, চিফ মিনিষ্টাৰ এইবোৰ চব আছে আৰু। তো তেতিয়া সঞ্জীৱ নাৰায়ণ গ'ল। এইবোৰতো কৈছে, আপোনালোকে চবেই শুনিছে, চবেই চাইছে। কিন্তু কথা হ'ল কি, মোৰ প্ৰশ্নটো হ'ল কি, মানে যেতিয়া সঞ্জীৱ নাৰায়ণ সাগৰৰ পাৰত গৈ পালে তেতিয়া জুবিন দা জীৱিত আছিল। তেতিয়া মৰা নাই। তেওঁ কিবা এটা হৈছে, মানে মানুহবোৰে পেটত হেঁচি আছে, হেঁচি কিনে পানী চানী ওলাব খুজি আছে, এনেকুৱা হৈ আছে। তো তাতে মানে কোনোবাই এম্বুলেঞ্চো মাতিছে, এম্বুলেঞ্চ ৰখি আছে। তাৰপিছত এম্বুলেঞ্চত উঠাই হস্পিটেললৈকে, যিটো জেনেৰেল মেডিকেল অফ ছিংগাপুৰ, তালৈকে লৈ আহিলে। এম্বুলেঞ্চ গাড়ীখনে স্পীডত আহি লৈ আহিছে। তো সেইটো সঞ্জীৱ নাৰায়ণে কোৱা কথা। আৰু তেওঁলোক বেলেগ এখন গাড়ীত আহিছে, তেওঁলোক আহি পাওঁতে দেৰি হৈছে, আৰু এম্বুলেঞ্চ ফটককৈ আহি পাইছে। হয়, এম্বুলেঞ্চক মানে ট্ৰেফিকে নৰখাই যাব দিয়ে, আৰু নৰ্মেল গাড়ীক ৰখাই দিয়ে, হয়। তো এতিয়া কথা হ'ল কি, ইয়াত সঞ্জীৱ নাৰায়ণে আৰু এটা কৈছে যে আমি যেতিয়া মেডিকেল গৈ পালোঁ তেতিয়া আমাক ভিতৰত সোমাব নিদিয়ে, তেনেকুৱা কিবা ৰুল আছে। তো ভিতৰত ডক্টৰে কিবা কিবি কৰি আছে, বাহিৰত সঞ্জীৱ নাৰায়ণ আৰু মৃগাংক হাজৰিকা আৰু সিদ্ধাৰ্থ শৰ্মা তিনিজন ৰখি আছে। সঞ্জীৱ নাৰায়ণ সোমাব বিচাৰে, মেডিকেল কৰ্তৃপক্ষই সোমাব নিদিয়ে, তেনেকুৱা হৈ আছে। তাৰে পিছত এজন ডক্টৰে আহি কৈছে যে তেওঁৰ মানে পালছ নাই। তেওঁলোকে আৰু ভাবিছে হয়তো চিকিৎসা চলি আছে ভিতৰত, কিন্তু কিবা এটা হৈছে, এইটো মই ক'ব নোৱাৰিম, মোৰ ছিনিয়ৰ ডক্টৰে ক'ব। ছিনিয়ৰ ডক্টৰ অহালৈ ৰখি আছে। ছিনিয়ৰ ডক্টৰে আহি ক'লে চৰি, হি ইজ ন' মোৰ। তো ইয়াত মোৰ মনলৈ অহা প্ৰশ্নটো হ'ল কি, যিহেতু সঞ্জীৱ নাৰায়ণ সেই সময়ত গাৰ্জেন আছিলে, জুবিনদাৰ গাৰ্জেন আছিলে, তো তেওঁ এটা সন্দেহ কৰিব পাৰে ডক্টৰৰ ওপৰত। কাৰণ মই এনেকুৱা কেছ পাইছোঁ, এনেকুৱা ডক্টৰো আছে যিবিলাকে মানে ভাল মানুহকো মানে মৃত্যু মুখলৈ ঠেলি দিয়ে, মানে ভালদৰে চিকিৎসা নাজানে, ভালদৰে পঢ়া শুনা নকৰে, কৰিব লাগে কিবা কৰি দিয়ে কিবা, তেতিয়া মানে ৰোগীজন মৰি যায়। তো
এনেকুৱা হ'ব পাৰে যিজন ডক্টৰে চাইছে তেওঁ ভালকৈ নাজানে, কিবা কিবি কৰিব যাওঁতে মানে ভুল হৈ গ'ল, সেইকাৰণে জুবিন দা মৰি গ'ল, হ'ব পাৰে। তো এতিয়া সঞ্জীৱ নাৰায়ণে এটা কাম কৰিব পাৰিলে হয়। এই কামটো আছে কি, তাতে ছিংগাপুৰত যিবিলাক পুলিচ ষ্টেচন আছে, এই পুলিচ ষ্টেচনত গৈ কিনে এটা কমপ্লেইন কৰিব পাৰিলে হয়। আৰু সেই কমপ্লেইনটো কৰিলে কি হ'লে হয়, এই কথাটো মই কৈ আছোঁ। এই কমপ্লেইনটো কৰিলে সাগৰৰ পাৰত মানে কি হৈছে এইটো আপোনাৰ সেই পুলিচে, লোকেল পুলিচে, ছিংগাপুৰৰ লোকেল পুলিচে গৈ কিনে ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয়। আৰু ইনভেষ্টিগেশ্যন এনেকুৱা কৰিলে হয়, এইটো মানে টাইট ইনভেষ্টিগেশ্যন হ'লে হয়। তাতে CCTV ফুটেজ চালে হয়, তাতে ইয়তবিলাকৰ কিবা কিবি চালে হয়, তাতে মানে কোনে কি কৰিছে চব চালে হয়, লোকেল মানুহৰ লগত কথা পাতিলে হয় যে এনেকৈ সাগৰ পাৰত কি কি হৈছিলে, কোনোবা দেখিছে নেকি, তাতে এজন ছিকিউৰিটি গাৰ্ড আছে, ইটো চব দেখি আছে, ইয়াক থানাৰ পুলিচে উঠাই দিব লাগে, উঠাই কিনে তাক পিটন দিব লাগে, তেতিয়া সি চব কৈ দিলে হয় যে ছাৰ এনেকুৱা হৈছে, তেনেকুৱা হৈছে, ছাৰ এনেকুৱা হৈছে, গোটেই ক'লে হয়, গোটেই ক'লে গোটেই ৰিপৰ্ট ওলাই গ'লে হয়। এফালে ডক্টৰৰ ওপৰত এটা কমপ্লেইন কৰি দিব লাগে, এই ডক্টৰটো ভাল কৰি পঢ়া শুনা কৰি কিনে ডক্টৰ হৈছে কি এনেই ডক্টৰ হৈছে এইটো চাব লাগে, এই ডক্টৰটো মদ খাই আছিলে নেকি এইটো চাব লাগে। জুবিনদাৰ শৰীৰৰ লগত মানে কিবা হাতা পাতা কৰিছে নেকি এইটো চাব লাগে, এম্বুলেঞ্চ যোনে চলাইছে তাৰ ওপৰতো মানে এটা কমপ্লেইন কৰিব লাগে, সি এম্বুলেঞ্চ চলাওঁতে মানে বহুত উল্টা পুল্টা কৰিছে নেকি, আৰু এম্বুলেঞ্চৰ ভিতৰত যোনে মানে বহি গৈছে সিও জুবিনদাক ঘুচা চুচা মাৰিছে নেকি চাব লাগে। এনেকুৱা হ'ব পাৰে এম্বুলেঞ্চত বহি গৈছে, লগত যোৱা ল'ৰাজনে জুবিনদাক ঘুচা মাৰি আছে, হ'ব পাৰে। মানে এনেকুৱা কপাল চপালত কিবা দাগা দেখা পাইছোঁ, হাতৰ তালুৱাটোত কাটা দেখা পাইছোঁ, এইটো ডেড বডিত মানে মানুহবিলাক দেখা পাইছে। তো এই কথাবিলাক মোৰ মনলৈ আহি আছে। তো এতিয়া CM মানে SIT বনাই আছে, SIT কি কৰিব ভাই, একো কৰিব নোৱাৰে ভাই। আমাৰ যিটো অসমৰ পুলিচ আছে, এজনৰ নাম আছে চন্দীপন গাৰ্গ, এজনটো তাতে বহি আছে ভাই, সাগৰৰ পাৰত সাঁতুৰি আছে ভাই, তাকে প্ৰথম ধৰি কিনে পিটন দিয়ক যে তই কি কৰি আছিলি। এতিয়া খবৰ পাইছোঁ সি তাৰ চাকৰিটো পইচা দি কিনে সোমোৱা, এইটো জুবিনদাৰ ভায়েক আছে, ইয়াৰো দায়িত্ব আছিলে যে এটা কমপ্লেইন কৰিব লাগে তাতে, এইটো নিজে পুলিচ হয় ভাই, পুলিচ অফিচাৰ হয়, APS হয়। তো এইবিলাক কথা মোৰ মনলৈ আহি আছে। তো এনেকুৱা যিমান কথা মোৰ মনলৈ আহিব এনেকুৱা মই আপোনালোকক জনাই থাকিম। তো এইটো মানে জাষ্টিছ ফৰ জুবিন এনে ক'লে নহ'ব, এইটো মানে অলপ লজিকেলি ক'ব লাগে, মানে কি মানে হৈছিল।